Hello everyone. So আজি আমি জেনারেল ম্যাথমেটিক্সৰ যেটো সুপার 40 এক্সাম হয় এটো সুপার 40 এক্সাম এটো 29 ডিসেম্বৰত আছে 2024ত এটো লাস্ট ইয়াৰৰ কোৱেশ্চন হয় এটো আমি গোটেইকেটা এতে ম্যাথছৰ গোটেইকেটা কৰি দিয়া হ'ব ওকে এতিয়া চাও কোৱেশ্চনবোৰ কি কয় আৰু এনসাৰবোৰ কেনেকৈ আমি শৰ্টকাটত আমি ওলাব পাৰিম হেতু আমি চাও প্ৰথম কোৱেশ্চনটো দিজু কৈছে 86 ৰ পৰা 125 নম্বৰ কোৱেশ্চনলৈ আছে ম্যাথছৰ টোটাল 40 মাৰ্ক ওকে সো এই 40 মাৰ্ক যদি অ্যাটেন্ড কৰিব পাৰা বহুত এটা মানে সুপার 40 পোৱাৰ মানে পসিবিলিটি বহুত বেছি থাকে ওকে ম্যাথমেটিক্সৰ ওপৰত বহুত ডিপেন্ড কৰে ওকে সো 86 ত যেটো প্ৰথম কোৱেশ্চন আছে হোৱাট উইল বি দা ভ্যালু অফ k কেৰ কি ভ্যালু হবে এই টু এক্সপ্ৰেছনৰ পৰা কেৰ ভ্যালুটো আমি ফাইন্ড কৰিব লাগে যদি ইমান ইকুৱেল টু ইমান হয় তেন্তে কেৰ মান নিৰ্ণয় কৰিব লাগে ওকে এতিয়া এতে চাব লাগিব এই যেটো আমাৰ এক্সপ্ৰেছন আছে ওকে এতিয়া মই যিমান পাৰো শৰ্টকাট কৰিম ইমান বাৰে বাৰে এটো লিখি না থাকো ওকে সো এইটোৰ পৰা চাব লাগিব 2 টু দি পাৱাৰ 99 আছে 97 আছে 98 আছে 100 আছে মিনিমাম পিছত নেক্সট লাইনটো আমাৰ হ'ব এতিয়া আমি কিমান কমন লব পাৰিম ওকে 2 to the power 97 লয়স আছে হেতু আমি কমন লম 2 to the power 97 100 এর পৰা 97 আনিলো কিমান থাকিব 2 কিউব থাকিব 97 আনিলে 2 স্কয়ার থাকিব 98 এর পৰা 97 গলে 2 to the power 1 থাকিব ইফালে থাকিব 1 is equal to k into 2 to the power 97 এতিয়া এই 2 to the power 97 আমি কাটিব পাৰিম ওকে So 2 cube mane 8, 2 square mane 4, 2 to the power 1 mane 2 plus 1 is equal to k. Okay. So, ifale hol 6 aru 9 minus 6 is equal to k. So, k equal to amar kiman hobo 3 hobo. Etu hobo amar answer. Okay. Etia sao k answer option tut konto option ot ase. So, option 3 যেটো আছে হেতু k এর মান হল আমার 3 এনেকে আমি করিব লাগে ঠিক আছে নেক্সট কোশ্চেন তো আমি চাও ওকে 87 next question to etu actually class 9 or পৰা আহিছে 9 or advance তো আছে in general mathematics তো আহিছে হেতুৰ পৰা আহিছে আমাৰ দিয়া আছে a to the power 1/3 এইবোৰ হলে তেন্তে তলৰ কোনটো then a plus b 0 হ'ব না a plus b c whole cube equal to 27 abc হ'ব না কোনটো হ'ব আমি চেক কৰিব লাগে ওকে প্ৰথমে আমি কি এটা ফৰ্মুলা পাইছিলো যদি a b c যদি 0 হয় এটো হল 87 okay আমি এটা কি পাইছিলো if a plus b plus c equal to 0 হলে তেতিয়া a cube plus b cube plus c cube equal to কি হ'ব 3a b c হ'ব ওকে জাস্ট আমি a এর ঠাইত কি হৈছে 1 by a to the power 1/3 b to the power 1/3 plus c to the power 1/3 equal to 0 বুলি আমাৰ given আছে ওকে সো হেতু বুলি যদি given আছে আমি কোনটো তার পিছত কি করিম a to the power 1/3 whole cube plus b to the power 1/3 whole cube plus c to the power 1/3 whole cube is equal to 3 তো থাকিবই a to the power 1/3 then অলপ এটো ইফালে লিখো so 3 তো থাকিবই a ঠাইত 1/3 b ঠাইত 1/3 c ঠাইত 1/3 এনেকে হ'ব ওকে সো ইফালে হ'ব a plus b plus c equal to 3a b c বেস আমাৰ বেলেগ পাৱাৰ আমাৰ কি আছে এনে হ'ব এতিয়া a cube plus b cube plus c cube whole cube দিলে ইয়াতে হ'ব 27 a b c এটো অপশন কোনটোত আছে হেতু চাব লাগিব এটো অপশন আছে আমাৰ অপশন b যেটো আছে হেতু আমাৰ কারেক্ট आंसर সো আমাৰ এনেকে আহিছে ওকে next question to the আমি চাম this one next question to class 9 or পৰা আহিছে general mathematics ৰে হয় এই x এর ভ্যালুটো আমি ফাইন্ড কৰিব লাগে তাৰ কাৰণে এই চিত্ৰটোৰ পৰা ওকে এই চিত্ৰটোৰ পৰা ab আৰু d এর সমান্তৰালটো আমাৰ দিয়া আছে সমান্তৰালকৈ c বিন্দুৰ মাজেদি এডাল ৰেখা আঁকিব লাগিব ওকে লাইন আঁকিছো তেতিয়া আমাৰ এইটো আৰু এইটো আমাৰ অল্টাৰনেটিভ এংগেল হৈ যাব সো এইটো আমাৰ কি হ'ব অল্টাৰনেটিভ এংগেল আৰু একে ফালৰ অন্তকোণবোৰ যোগফল আমাৰ কিমান হ'ব 180 ডিগ্ৰী সো এটো আমি ওলাব লাগিব এটো কিমান ডিগ্ৰী হৈ আছে এতিকে
আমি কি পাইছো 120 প্লাস সাপোজ এটো আমি কিবা এটা ধৰিছো সাপোজ y ধৰিছো ইকুয়াল টু 180 এটো আমি y ধৰিলো ওকে y ইকুয়াল টু 180 minus 120 ইকুয়াল টু 60 হল সো এই কোণটোৰ মান আমি কিমান পাম 60 পালো সো এতেকে আমি কি পাম x plus 16 is equal to 95 okay x equal to 95 minus 16 কিমান হ'ব 95 minus 60 কিমান হ'ব 5 35 so answer is 35 কেনেকে হল এটো আমাৰ একান্তৰ কক অল্টাৰনেটিভ এংগেল হৈ আছে এইটো প্যাৰালেল হৈ আছে ওকে এনেকে অপচন যেটো 2 আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট আছে এতিয়া সা কিছুমান কোশ্চেন ইয়াতে কৰাই দিম 89 the length of the side of a triangle are integral if the perimeter of triangle is 6 mar perimeter to 6 দিয়া আছে how many such triangle are possible এতিয়া ত্ৰিভুজৰ এটা বাহুৰ মাপৰ অখণ্ড সংখ্যা যদি এই ত্ৰিভুজৰ পৰিসীমা 6 হয় তেন্তে কিমান ধৰণৰ ত্ৰিভুজ সম্ভৱ হ'ব কিমান ধৰণে আমি আঁকিব পাৰিম সাপোজ আমি এইটো আমি এনেকৈ ল'ব লাগিব যেতে ত্ৰিভুজৰ তিনিটা বাহু সাপোজ a plus b greater than c এটো ইনইকুয়ালিটি আছে b plus c greater than a হ'ব লাগিব আৰু এটা আছে a plus c greater than b হ'ব লাগিব সো এনেকৈ আমি কেনেকৈ কৰিব পাৰিম এটা হ'ব 1 2 3 হ'ব আৰু এটা হ'ব 1 3 2 হ'ব আৰু এটা হ'ব 1 2 আৰু এটা হ'ব 2 2, 2, 2 এনেকে হ'ব পাৰে সো আমি কিমান ধৰণৰ ত্ৰিভুজ আঁকিব পাৰিম 3 ধৰণৰ ত্ৰিভুজ আঁকিব পাৰিম ওকে এনেকুৱা এতিয়া 90 কোশ্চেন আছে the centroid of the triangle formed by the point a2 আৰু a2 triangle form হৈ আছে is at the origin then aq plus bq is equal to এতিয়া আমাৰ কি কৈছে এইটো এটা বিন্দুৰে এটা ত্ৰিভুজ গঠন কৰে যাৰ ভৰকেন্দ্ৰটো হল মূলবিন্দু এতিয়া আমি চাব লাগিব যে মূলবিন্দু যদি হয় ভৰকেন্দ্ৰ তিনিটা বিন্দু দিয়া আছে এই তিনিটা বিন্দুৰ ভৰকেন্দ্ৰ ফাৰ্স্টত a plus b plus c by 3 b plus c plus a by 3 কি হতে হৈছে মূলবিন্দুৰ ভৰকেন্দ্ৰটো হৈছে এটো ইকুয়াল টু এটো প্ৰথম a plus b plus c by 3 equal to 0 হৈ আছে ওকে সো ইয়াৰ পৰা আমি পাম a plus b plus c equal to 0 পাম যদি a plus b plus c equal to 0 হলে তেতিয়া aq plus bq plus cq এর ভ্যালুটো আমাৰ কিমান হ'ব এটো হলে ইয়াৰ পৰা aq plus bq plus cq এর ভ্যালুটো হ'ব 3a b c অপশন কোনটো আছে অপশন আছে 3 a b c অপশন 4 is correct কিয় এটো আমি আগতে পাই আহিছো ওকে এটো ক্লাস 9 লেভেলৰ কোশ্চেন হয় মান টান নহয় ওকে নেক্সট কোশ্চেন আমি সাম যিমান পাৰো এই which of the following case corresponding the line does not passing through the origin তলত দিয়া কোনটো ৰেখা মূলবিন্দুৰ মাজেৰে নাযায় এটো মূল x equal to y y equal to x মূলবিন্দুৰ মাজেদি এটো যাব যেটো এটো মূলবিন্দুৰ মাজেদি নাযায় যদি x এর ভ্যালু আমি 0 বহাই দিও y এর ভ্যালুটো আমি 0 বহাই দিলে আমি কি 10 পাব লাগিছিল তো 10 না পাও সো এটো এই বিন্দুটো আমাৰ কি অপশন যেটো 4 আছে এটো মূলবিন্দুৰ মাজেদি নাযায় ওকে তাৰ পিছত 92 কোশ্চেন এতে জেনেকুৱাই থাকক নাথাকক কিয় মানে বস্তুবোৰ অলপমান ইফাল কৰি দিয়া আছে জাস্ট মানে অলপ ট্ৰিকি হয় ওকে 92 HCF ওলাব লাগে এইটো আৰু এইটো পলিনোমিয়াল মানে হাইয়েস্ট কমন ফ্যাক্টৰটো আমাৰ ওলাব লাগে সো x + 1 আছে আৰু x² - 4 আছে এইটোক আমি প্ৰডাক্ট হিচাপে লিখিব পাৰিম x + 1 আৰু x + 2 আৰু x - 2 লিখিব পাৰি a - b is এটো আৰু সেকেন্ডটো লিখিব পাৰি x² - 1 x + 2 লিখিব পাৰি সো x + 1 x - 1 আৰু হ'ব x + 2 এই দুটাৰ HCF আমি ওলাব লাগে HCF ওলাব হলে মিলৰ এটা লম এই দুটা মিলি আছে এটা লম ওকে আৰু এই দুটা আমাৰ মিলি আছে এটা লম এইটোই আমাৰ কি হ'ব এইটো আমাৰ HCF হ'ব x + 1
আৰু x plus 2. So এইটো আমাৰ এই শেপ এইটো অপশন ক'ত আছে x plus 1 আৰু x plus 2 is my answer 92. Next question to solve. Okay. CWC 2023. Okay. এইটো হল World Cup or কথা কৈছে Cricket World Cup 2023. Bumrah took 4 wickets less than the number of wickets taken by Shami. Shami যিখিনি উইকেট লৈছে তাতকৈ 4টা কম কে লৈছে বুমৰাই লৈছে if the product of the number of wickets taken by the two players is 480 find the number of the wicket by Shami. Okay, এটো কৈছে বিশ্বকাপত 23 বুমৰাই যিকেটা উইকেট লৈছে তাতকৈ বেছি কি লৈছে শামিয়ে লৈছে আৰু সেই দুটাৰ প্ৰডাক্ট কৰিলে আমি কি পাম 480 পাম এতে নাম্বাৰ দুটা কি কি হ'ব শামিয়ে কিমান উইকেট লৈছে এটা আমি উলাব লাগে ওকে এটো আমি quadratic equationৰ পৰা আহিছে let শামিৰ উইকেট যদি আমাৰ x হয় তেতিয়া বুমৰাৰ কি হ'ব x - 4 হ'ব আৰু সেই দুটা প্ৰডাক্ট কৰিছে প্ৰডাক্ট কৰাৰ লগে লগে আমি কি পাইছো 448 পাইছো so x square minus 4x minus 480 এটো মিডল টার্মত ভাঙিম so ডাইরেক্ট এনেকে x square minus 24x minus 20x minus 480 is equal to 0 okay এনেকে আহিছে মিডল টার্মত ভাঙিছো okay so x কমন লৈছো x minus 24 ইফালৰ পৰা minus 20 এটো প্লাস হ'ব এটো প্লাস নহয় এটো মাইনাস এটো প্লাস হ'ব 20 24 ৰ পৰা 20 গলে 4 থাকিব 4 এটো ওকে ইয়াৰ পৰা প্লাস 20 কমন লৈছো x minus 24 থাকিব is equal to 0 so x minus 24 আৰু x plus 20 is equal to 0 implies x equal to 24 হ'ব আৰু x equal to minus 20 হ'ব so এটো not possible so x ৰ যেটো হেতু হল আমাৰ শামি উইকেট so শামি উইকেট কেইটা লৈছে 24 লৈছে এটো আমাৰ আনসার হয় ওকে এতিয়া নেক্সট এই 94 সাম 94 ত আমাৰ কি কৈছে if x plus root 2 is the factor of this polynomial যদি এই বহুপদটো এটোৰ উৎপাদক হয় তেন্তে k এর ভ্যালু যেতিয়া আমি k এর ভ্যালু উলাম এইখিনি ইকুয়াল টু 0 ধৰিম অৰ্থাৎ x ইকুয়াল টু আমি কি পাম -√2 এই -√2 টো এই বহুপদটোত আমি বহাই দিম ওকে সিম্পলি আমি বহুপদত বহাই দিয়াৰ পিছত আমি কি পাম এটো আমি হিসাব কৰো সো k into x square -√2 whole square -√2 into -√2 plus 1 okay so এখিনি হিসাব কৰিলে 2k plus 2 plus 1 is equal to 0 okay so 2k plus 3 is equal to 0 implies 2k is equal to -3 implies k equal to -3/2 এটো হ'ব আমাৰ k এর মান অপশন কোনটোত আছে -3/2 অপশন 1 যেটো অপশন আছে এটো অপশন ইজ কারেক্ট হয় ওকে সো নেক্সট 94 হল এটা 95 চাব লাগিব ওকে 95 ত কি কৈছে আমাৰ দুটা লিনিয়ার ইকুয়েশন দিয়া আছে লিনিয়ার ইকুয়েশন আৰু x আৰু y এর ভ্যালু কি বহালে লিনিয়ার ইকুয়েশন দুটা স্যাটিসফাই কৰিব ফার্স্ট আমি x এর ভ্যালুটো আমি বহাই দিম যদি রাইট হ্যান্ড সাইড উলাই লম হেতু y এর ভ্যালুটো বহাই দিম যদি রাইট হ্যান্ড সাইড লম হেতু ওকে এই প্রবলেমবোৰ আমি কেনেকৈ কৰিব লাগে যেটো আমাৰ ইকুয়েশন আছে এটো প্ৰথম 2x by a plus y by b equal to right hand side 2 হ'ব লাগিব x এর ভ্যালু আমি কি লম x যদি মই এই a/2 ললে তো নহবই এটো বেলেগ হৈ যাব সো 2a লম ফার্স্টত x এর ভ্যালু 2a ললে আমি কি পাম 2 into 2/a by a আছে এইটো ক্যান্সেল যাব প্লাস y এর ভ্যালুটো এটি কি আছে মাইনাস y এর ভ্যালুটো আছে মাইনাস টুয়াইস b আছে সো মাইনাস টুয়াইস b by b এটো ক্যান্সেল সো 2 into 2 4 হ'ব 4 minus 2 is equal to right hand side হৈ আছে ওকে এটা হল নেক্সট টুত আমি চাব লাগিব নেক্সট টু সাজে x এর ভ্যালু যে 2a লৈছো বাই a হৈ আছে a ক্যান্সেল মাইনাস of 2
b by b cancel. So 2 plus 2 equal to 4. So itu 4 hoise. So option যেটো 2 আছে হেতু আমাৰ correct হ'ব answer. Okay, so 96 এতিয়া 96 ত চাম এইটো ফিগাৰৰ পৰা আমি CE এইটো আমি ওলাব লাগে. Okay, এইটো ত্ৰিভুজ চেপ্টাৰৰ পৰা আহিছে মানে ট্ৰায়াঙ্গেল চেপ্টাৰৰ পৰা সিমিলাৰিটি ট্ৰায়াঙ্গেল. এই স্মল ট্ৰায়াঙ্গেল আৰু এই ডাঙৰ ট্ৰায়াঙ্গেলটো কি হৈছে সিমিলাৰ হৈ আছে কি প্ৰপাৰ্টি এংগেল প্ৰপাৰ্টিৰ দ্বাৰা. Okay, সিমিলাৰ হলে অনুৰূপ ৰেশিওবোৰ আমাৰ সমান হ'ব AD by BD is equal to AE by EC. AD ৰ ভ্যালুটো আমি বহাই দিম 2 by 3 is equal to 3 by EC ৰ মানটোৱে লাগে আমাক. So ইয়াতে হ'ব 2 by 9 equal to 1 by EC implies EC equal to 9 by 2. So 9 by 2 যেটো আছে 9 by 2 ইমান হল আমাৰ ED ৰ ভ্যালু. ওকে, সো এনেকে আমি ওলাব লাগে. ওকে, এটো হল আমাৰ 96. এতিয়া 97 বহুত romantic question হয় এটো. The product of any three consecutive positive integer is always divisible by. এতিয়া consecutive positive integer. Consecutive মানে serial number. প্রথম যদি n লও তারপর 2 লম তারপর 3 লম। এই তিনটার প্রোডাক্ট করিম। এই তিনটার প্রোডাক্ট করলে কি মানে 6 হবে। 6 কারে দিয়ে ডিভাইডেড 6 এ দিয়ে ডিভাইড হবে। তে বেলক লও 2 লম 3 লম 4 লম। এই কিমান হবে 24। 24 কি দিয়ে 6 দিয়ে ডিভাইড যায়। যিকোনো তিনটা consecutive positive integer ললে আমাৰ 6 এ দিয়ে ডিভাইড হ'ব এটো সবেই গম পায়. ওকে, এটো হল 97. এতিয়া 98 টো কি কৈছে in the figure measure of D angle আৰু F angle আমি measure কৰিব লাগে. এটো বাদ দিয়া এটো D আৰু F angle টো আমি measure কৰিব লাগে. ওকে, so ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা এটো বস্তু লিখিব পাৰিম যে triangle টো তিনিটা angle তিনিটা কোণৰ যোগফল আমাৰ কি 180 ডিগ্ৰী হ'ব. ওকে, এই দুটা কি কি দিলে হ'ব আইদার এইটো 20 হ'ব এইটো 30 হ'ব নহলে এইটো 20 হ'ব এইটো 30 হ'ব. যে কোনটো এক্স্যাক্টলি সৰু হ'ব যেটো সাইড ডাঙৰ আছে তাৰ অপোজিট এঙ্গেলটো আমাৰ অবিয়াসলি সৰু হ'ব. সো এইটো আমাৰ 20 হ'ব এইটো আমাৰ 30 হ'ব. যেটো D প্ৰথমে আছে D তাৰ পিছতে D আছে 30 20 30 20 কোনটো অপশনত আছে অপশন 4 যেটো আছে হেতু আমাৰ কারেক্ট आंसर. ওকে, সো এতিয়া আমি 99 চাম. If the coordinate of three consecutive vertices of a parallelogram are ইমান ইমান আৰু ইমান, then the coordinate of fourth vertex আমি ওলাব লাগে. যদি এটা সমান্তৰিক শীৰ্ষবিন্দু কেইটাৰ স্থানাংক তিনিটা দিয়া আছে আৰু এটা ওলাব লাগে ইজি ওয়েত আমি ওলাই যাম. ওকে, এটা সমান্তৰিক আমি জানো বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হৈ আছে. ওকে, সো ভাৰ্টেক্স কেইটা কি আছে 1 3 আছে -1 2 আছে আৰু 2 5 আছে. এইটো আমি সাপোজ x y এইটো আমি ফাইন কৰিব লাগে. ওকে, এতিয়া আমি এইটো সংযোগ কৰি দিম. এই যেটো সমান্তৰিকৰ যে দুটা মানে ডায়াগোনাল আছে মানে কৰ্ণ আছে কৰ্ণ যেটো পয়েন্টত কৰিব বাইসেক্ট কৰিব ইচ আদার মানে মধ্যবিন্দু হ'ব. এই দুটাৰ মধ্যবিন্দুৰ স্থানাঙ্ক 1 + 2 1 + 2/2 আৰু এটা আছে 3 + 5/2. এটো হ'ব 3/2 আৰু এটো হ'ব 4 হ'ব 5 8 আৰু 4. সো এটো বিন্দুৰ স্থানাঙ্ক হল 3/2 আৰু 4 হ'ব. ওকে, সো মধ্যবিন্দুৰ স্থানাঙ্ক আছে আৰু এটা পয়েন্ট আছে এটো পয়েন্ট আমি ওলাব পাৰিম. সো হেতু আমি কেনেকে ওলাম এটো আমি এনেকে ওলাম. সো x + x1 + x2. সো এই দুটা উইথ রেসপেক্ট টু এইটো আৰু এইটো -1 + x/2, 2 + y/2 is equal to মধ্যবিন্দুৰ স্থানাঙ্ক 3/2, 4 এইটো. এতিয়া আমি লিখিব পাৰো x axis equal to x axis, y axis equal to y axis. সো এটা আমি ক্যালকুলেশন কৰিব লাগিব 1 - 1 + x/2 equal to 3/2. সো 82 82 ক্যান্সেল আমি -x
-1 plus x equal to 3. So x equal to our 4 hobo. Okay, and y 2 plus y by 2 is equal to 4. So 2 plus y equal to 8. So y equal to 6 hobo. So 4 6 hobo 4 per text 2 মানে 4 মিনিট যেটো কি হবো 4 আৰু 6 যেটো পাইছো হেটো আমাৰ হবো এটো হল আমাৰ 99 question. Okay, এতিয়া 100 number question ত আমাৰ কি কৈছে if the side of a triangle are 5 12 13 centimeter expected then length of the shortest altitude মানে ছুটি উন্নতি কিমান হয় যদি এটা ত্ৰিভুজ বাহুকেইটাৰ ক্ৰমে ইমান ইমান আৰু ইমান দিয়া আছে তেন্তে ইয়াৰ আটাইতকৈ ছুটি উন্নতি দৈৰ্ঘ্য কিমান হ'ব একেবাৰে খুজি জাস্ট অলপ কনসেপ্ট লগাব লাগে কি কি হল কেনেকৈ হল যেটো আমাৰ ত্ৰিভুজটো দিয়া আছে এনেকৈ যেটো এক্সপেক্টলি এটো 30 হ'ব এটো আমাৰ যদি কি লৈছো 12 লৈছো এটো 5 লব লাগিব আৰু এটা লব পাৰিম যদি মই এটো 5 লও এটো 12 লব লাগিব এটো 30 এটো পাইথাগোৰাছৰ উপপাদ্য এতিয়া এটো 90 ডিগ্ৰী হৈ আছে এটো আমাৰ উন্নতি হ'ব ছুটি উন্নতি সো ছুটি আটাইতকৈ সৰু উন্নতি কোনটো হ'ব 5 যেটো আছে অপচন সো অপচন 5 যেটো আছে হেটো এটো ছুটি উন্নতি হ'ব মানে উচ্চতাটো 5 কম হ'ব যদি 12 হয় বেছি হৈ যাব 5 এবাৰ 12 হ'ব পাৰে 5 হ'ব পাৰে সো সৰু কোনটো 5 আছে সো 5 is my answer. Okay. Okay, 101 যেটো আছে Barcelona team won 2 more than they lost যেকেটা লস হৈছে তাতকৈ দুটা বেছি হৈছে if they win get 5 point suppose more loss হৈছে x win কিমান হ'ব win হ'ব x plus 2 okay win হলে আমাৰ 5 point পায় 5 point আৰু loss হলে 3 point পায় -3 point পালো how many matches they have played together they total score 50 total score 50 হলে এই দুটা সাম কৰিলে 50 হ'ব জাস্ট আমি ক্যালকুলেশন কৰিম সো ইফালে হ'ব 5x plus 10 minus 3x is equal to 50 so 2x is equal to 40 10 ইফালে গল so x equal to কিমান পাম 20 so loss হৈছে 22 so win কে loss হৈছে 20 so win হৈছে x plus 2 so 22 20 আৰু 22 মই এড কৰিম 22 আৰু 20 মই এড কৰিলে কি হ'ব 42 ম্যাচ টোটাল ম্যাচ আছে কিমান 42 ওকে এটো আমাৰ আনসার নেক্সট কোশ্চেন এতিয়া আমি চাম কোশ্চেন নম্বৰ 102 ফাইন্ড দা ইউনিট ডিজিট অফ প্ৰডাক্ট 91 ৰ পৰা 99 লৈ ইউনিট ডিজিটৰ প্ৰডাক্ট আমাৰ কেনেকৈ হ'ব এটো শৰ্টকাটত আছে যিমানবোৰ আছে মানে ডিজিটাল সাম কৰিব লাগিব যিমান কেটা 9 আছে গোটেই কেটা আমি কাটিব পাৰি কাটি দিলো এই দুটা 9 সো বাকি কি কি থাকিব 1 থাকিব 2 থাকিব 3 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব 7 থাকিব 8 থাকিব 9 তো কাটিয়ে দিলো সো 9 ইটো হল ডিজিটাল সাম সো এতিয়া এই 1 এই 8 আমি কাটিব পাৰো টোটাল 9 এই 2 এই 7 আমি কাটিব পাৰি টোটাল 9 হৈ আছে দেন 3 আৰু 6 9 হ'ব দেন 4 আৰু 5 9 হ'ব সো টোটাল আমাৰ কি থাকিল 0 থাকিল সো ইউনিট ডিজিটত আমাৰ কি হ'ব आंसर যেটো 0 আছে হেতু 0 0 কত আছে এইটো অপচন 4 যেটো আছে হেতু হল 0 আমাৰ आंसर ওকে 103 যেটো আমাৰ এক্সপ্ৰেছন দিয়া আছে এটো হল আমাৰ এক্সপ্ৰেছন ইকুৱেল টু 0 হয় তেন্তে x এর মান আমাৰ কি হ'ব জাস্ট আমি কি কৰিম যেটো অপচনত আছে তাৰ পৰা x এর মান আমি 1 ৰ পৰা স্টার্ট কৰিম x এর মান ইটো লেফট হ্যান্ড সাইডত বহালে 0 হ'ব লাগিব তেতিয়া হ'ব ওকে x এর মান কি হ'ব x এর মান যদি আমি 1 বহাও ইটো ইকুয়েশনত তেতিয়া আমাৰ কি হ'ব 2 into 1 square mane 1 by 1 minus 9 into 1 plus 1 by 1 plus 14 ইটো হিসাব কৰিলে 2 ইফালে হ'ব 2 minus 9 into ইফালেও 2 হ'ব so 4 ইফালে 14 আছে
4 minus 18 plus 14. So এইটো কৰিলে কিমান হ'ব 40 হ'ব minus 40 plus 14 is equal to 0. So right hand side আমাৰ কি আছে 0 আছে হৈছে so x এর মান আমি কি লৈছিলো x এর মান 1 লৈছিলো so option 2 যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে জাস্ট আমি x এর ভ্যালুটো বহাম লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডৰ খিনি উলাই নাই হেকিটা আমি চেক কৰিম ওকে ওকে 104 যেটো আহিছে এটো এডভান্স ম্যাথমেটিক্সৰ কোৱেশ্চন হয় ক্লাস 10 or advanced mathematics question ekonai moi অলপমান হিন্ট দিছো the sum of two digit number দুটা digit number hobo xy দুটা digit number formed by the interchanging the digit is 132 etu ami unit place 1 plus 10 plus মানে 10x plus y লিখবা পারিম আৰু যেটো intersect কৰিম মানে position intersect কৰিম দিতে কি হ'ব 10y plus 8 হ'ব এই দুটা যদি সাম কৰো তেতিয়া আমি পাম 1320 বাস 132 পাম এই দুটা সাম কৰিলে সো এইটো ক্যালকুলেশন কৰিলে আমি কিমান পাম 11x plus 11y equal to 132 পাম এইটো এটা কেস ওকে যদি সংখ্যা দুটাৰ লগত 12 যোগ কৰা হয় তেন্তে উৎপন্ন হোৱা নতুন সংখ্যাটোৰ যোগফল 5 গুণ হ'ব ওকে এতিয়া চোৱা যদি এই এটো হল আমাৰ প্ৰথম ইকুৱেশন যেটো আছে সেকেন্ডত কি কৈছে যদি সংখ্যাটোৰ লগত 12 যোগ কৰা হয় এতিয়া এটো চোৱা এই প্ৰথম যেটো সংখ্যা আছিল ইয়াৰ লগত 12 যোগ কৰিম 10x plus y plus 12 কৰিলে 5 টাইম হ'ব যেটো সংখ্যা আছিল x plus y গুণৰ ওকে এইটো হিসাব কৰিলে আমি 5x minus 4y plus 12 is equal to 0 এই দুটা এইটো এটা ইকুৱেশন এইটো এটা ইকুৱেশন দুটা ইকুৱেশন যদি আমি সলভ কৰো তেতিয়া x equal to আমি 4 পাম y equal to আমি 8 পাম এতিয়া চোৱা 10 into 4 plus 8 কিমান হ'ব 48 হল 48 so answer আমাৰ কি হ'ব 48 প্ৰথমত যেটো আছিল ওকে এটো হল এডভান্স ম্যাথমেটিক্সৰ কোৱেশ্চন হয় ক্লাস 10 ৰ কোয়াড্ৰেটিক ইকুৱেশনৰ পৰা আহিছে ওকে সো এই দুটা ইকুৱেশন সলভ কৰিলে এনেকৈ আমি কৰিব পাৰো যদি তোমালোকে এডভান্সটো ভালকৈ পঢ়িছা একেবাৰে চালে আমি কোৱেশ্চনটোৰ আনসাৰটো মানে আহি যায় ওকে সো নেক্সট ওকে 105 the triangle formed by the line তিনিটা লাইন দিয়া আছে y equal to 0 এটো এটা হলে কি হ'ব কি হৈছে এটো ইকুইলেটারাল ট্রায়াঙ্গেল না আইসোস্কেল ট্রায়াঙ্গেল না ট্রায়াঙ্গেল নট পসিবল না কি স্কেলেন ট্রায়াঙ্গেল সমবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ আর না বিষমবাহু ত্রিভুজ এটো আমি উলাব লাগে যেটো আমাৰ তিনিটাল ৰেখা আছে এই লাইন আছে সেই লাইনেদি আমি প্ৰথমে এটা এইটো লব লাগিব 0 ইফালে 1 ইফালে 2 ইফালে 3 ইফালে 4 1 2 3 4 লব লাগিব 1 2 3 4 এনেকৈ লৈছো then y equal to 0 ইয়াতে থাকিব y equal to 0 then 4x plus 3y equal to 12 ইয়াতে যদি মই x 0 লও y কি পাম y 4 পাম আৰু যদি y 0 লও x কি পাম y 0 ললে x 3 পাম ওকে সো তাৰ পিছত second equation 4x minus 3y equal to minus 12 আছে okay ইয়াতে যদি x মই 0 লও y কি পাম y equal to 4 পাম y যদি 0 লও x equal to কি পাম x equal to minus okay এইটো ফার্স্টত y equal to 0 এটো এটা লাইনৰ ক্ষেত্ৰত আমাৰ স্থানাঙ্ক হ'ব 0 4 এটা আৰু এটা হ'ব 3 0 আৰু এইটো লাইনৰ ক্ষেত্ৰত এটা স্থানাঙ্ক আমাৰ হ'ব জাস্ট আমি মানকেইটা বহাবলৈ 0 4 এটা হ'ব আৰু এটা হ'ব -3 0 হ'ব
সো মানকেইটা বহাব লাগিব 04 ইয়াতে এটা থাকিব ইয়াতে এটা থাকিব দেন 30 সরি 04 এতে না থাকে 04 এতে থাকিব আৰু এটা থাকিব 30 x3 y0 এতে থাকিব তাহলে -3 -30 -30 30 04 ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা 3 ইউনিট আছে ইয়াৰ পৰা 3 ইউনিট আছে ওকে 6 ইউনিট ওকে 3 আৰু 4 7 ওকে সো এইটো আৰু এইটো দুটা সমান সমান বাহু হৈছে মানে সমদ্বিবাহু ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হলে আমাৰ কি হ'ব isosceles triangle option 4 is correct option 4 is correct okay এনেকে আমি ওলাব লাগে okay 106 মানে বহুত লং হ'ব ভিডিও আকো নাই the perimeter of a triangle formed by the point এইটোৰ দ্বাৰা এটা কি ট্ৰায়াঙ্গেল ফৰ্ম হৈছে তাৰ পৰা আমি পেৰিমিটাৰ ওলাব লাগে ওকে ওকে এইটো আগৰটোৰ নিচিনাই আমি পয়েন্ট বোৰ্ড এটা স্থানাঙ্কত বহাই দিম মানে কোঅৰ্ডিনেটত বহাই দিম যেটো আমাৰ আছিল এনেকৈ লওঁ এইটো 0 0 এতে 1 এতে 2 এতে 3 এতে হ'ব 1 2 0 0 ইয়াতে বহালো এটা ওকে পেৰিমিটাৰ ওলাব লাগে দেন 1 0 সো এতে এটা হ'ব 1 0 ইখিনিৰ পৰা 1 ডিসটেন্স আগতে 0 1 ইখিনি হ'ব সো ট্ৰায়াঙ্গেলটো আমাৰ এনেকুৱা হ'ব ওকে এতিয়া পেৰিমিটাৰ হলে 1 1 আৰু এটো কিমান হ'ব √2 হ'ব সো 1 + 1 + √2 = 2 + √2 হল আমাৰ কি পেৰিমিটাৰ পেৰিমিটাৰ মানে পৰিসীমা পৰিসীমা মানে তিনিটা বাহুৰ যোগফল এইটো অপচন ডি ইজ কারেক্ট ওকে 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 অপচন ডি ইজ কারেক্ট ওকে তার পিছত if point 1, 2, -5, 6 and a, 2 are the collinear then a এতিয়া collinear আছে collinear থাকলে a এর মানটো আমাৰ কি হ'ব collinear থাকলে আমাৰ ত্ৰিভুজৰ কালি যেটো হ'ব তিনিটা শীৰ্ষবিন্দু আছে পয়েন্ট আছে এই তিনিটা পয়েন্টৰ মাজেদি ত্ৰিভুজৰ কালি আমি ওলাব লাগিব ত্ৰিভুজৰ কালি ওলালে এর ভ্যালুটো আমাৰ কিমান হ'ব চেক কৰিব লাগিব ওকে প্ৰথমে ত্ৰিভুজৰ কালিৰ সূত্ৰটো আমি জানিব লাগিব হাফ ইনটু x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 equal to 0 হ'ব কোলিনিয়ার হলে সো হাফটো প্রোডাক্ট করে দিলে এখন x1 x1 x2 x3 এনেকে x1 হল 1 y2 6 minus y3 minus से minus plus 2 এনেকে হ'ব plus x2 হ'ব minus 5 y3 হ'ব minus 2 y1 হ'ব minus 2 plus x3 হল a y1 হল 2 y2 হল minus 6 is equal to 0 ইয়াতে হ'ব 8 ইয়াতে হ'ব minus 4 আৰু minus 5 plus কি হ'ব 20 ইয়াতে হ'ব minus 4 a equal to 0 28 equal to 4 a equal to 28 by 4 7 so answer কিমান হ'ব এর মান হ'ব 7 আমি এই ট্রায়াঙ্গেলৰ ফর্মুলা জানাটো বহুত ইম্পর্টেন্ট মানে ত্রিভুজৰ সূত্ৰটো জানিব লাগিব ওকে এইটো কোৱেশ্চনত বহুত ভেজাল দিছে অলপ এটো যদি মই x এর মান যদি মই 1 লও তেতিয়া 0 দিলেও হয় 2 দিলেও হয় -1 দিলেও হয় সো আই থিংক এটো গম নাপাও এটো নকও বাৰু থাকক এনেকে আই থিংক অপশন 4 হ'ব লাগিব ওকে তাৰ পিছত In Cricket World Cup 2023, the 4 leading run sector are বিশ্বকাপত 2023 চাৰিজন আগ্ৰহী ৰান সংগ্ৰহকাৰীৰ বিৱৰণ দিয়া আছে বিৰাট কোহলিয়ে লৈছে 765 ৰান 11টা মেচ খেলিছে কিমান ৰান এটা এভাৰেজ কাৰ বেছি ৰান ৰেট কাৰ বেছি এটো ডাইৰেক্ট যদি মই 10 এদি ডিভাইড কৰো 57.8 এটো 59.8 to 11 মানে এটো 50 কিবা কিবি হ'ব 55 বা কিবা কিবি হ'ব তো এটো বহুত কম হ'ব এটো নালাগে
এটো 77 হলে 70% হল এই 11 দি ডিভাইড করলে কিমান হ'ব 69 পয়েন্ট কিবা কিবি হ'ব সো সকলোতকৈ কাৰ বেছি বিৰাট কোহলি সো অপচন কি আছে বিৰাট কোহলি রান রেট বহুত হাই আছে ওকে 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 দেন ভ্যালু অফ পাই মাইনাস 22/7 পাইটো হল অপরিমেয় সংখ্যা ইরেশনাল নাম্বার 22/7 হল পরিমেয় সংখ্যা যদিও মানে পাইৰ ভ্যালুটো আমি কেতিয়াবা ক্যালকুলেশন কৰিবলৈ হলে 22/7 লম কিন্তু এই পাইটো হল ইরেশনাল নাম্বার অপরিমেয় সংখ্যাৰ পৰা যদি পরিমেয় সংখ্যা আমি বিয়োগ কৰো আমাৰ কি পাওঁ অপরিমেয় সংখ্যাই পাওঁ অপশন 2 ইরেশনাল নাম্বার ওকে 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 এই যেটো আছে এইটোক আমি কি কৰিম এই যেটো আছে এইটো আমি m বুলি ভাবিম 17 to the power a 15 to the power okay color to change karo so etu ami bhabim a to the power 17 to the power a minus 15 to the power b অর্থাৎ a square minus b square ফর্মুলাত পৰি যাব a square minus b square বুলি ভাবো 17 minus 15 কৰিলে আমি কিমান পাম এটা পাম 2 আৰু প্লাস কৰিলে আমি কিমান পাম 32 পাম সো এইটো বিভাজ্য 2 ৰে হ'ব সো অপশন 2 ত আছে নেকি 2 অপশন 3 যেটো আছে এটো 2 এই 2 ৰে কি হ'ব এটো আমাৰ বিভাজ্য হ'ব 1111 কোৱেশ্চনটো এতিয়া নেক্সট 112 যেটো কোৱেশ্চন আছে আমাৰ এটা পলিনোমিয়াল দিয়া আছে k এর ভ্যালুটো ফাইন কৰিব লাগে আলফা স্কয়ার প্লাস বিটা স্কয়ার 11 হলে k এর ভ্যালুটো আমি ফাইন কৰিব লাগে এতিয়া দ্বিঘাত সমীকরণ ম্যাথটো পৰি একদম মানে এনালাইসিস কৰিব লাগিব তাৰ পিছতে পাৰিম ওকে সো এতিয়া আমাৰ গিভেন আছে আলফা প্লাস বিটা এটো কি আছিল কোএফিসিয়েন্ট অফ x minus 5/1 কি আছে minus 5 আছে ওকে সো আলফা স্কয়ার প্লাস বিটা স্কয়ার মান দিয়া আছে k এর ভ্যালুটো ওলাব লাগে ওকে এতিয়া আলফা প্লাস কি হল এতিয়া আলফা প্লাস বিটা হোল স্কয়ার ইজ ইকুয়াল টু আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 alpha beta okay so alpha square plus beta square is equal to alpha plus beta whole square minus 2 alpha beta okay so alpha beta whole square মান কিমান আছে 11 alpha plus beta মান কিমান আছে আমি -5 whole square minus 2 alpha beta okay so next 11 equal to 25 minus 2 alpha beta. So 11 minus 25 is equal to minus 2 alpha beta. So ito kiman hobo 4 yate hobo 1 minus 1 4 equal to minus 2 alpha beta. So iti ami katibo pari minus itu 2 di katle itu 7 bar jabo. So alpha beta equal to 7 hol. So k man ki hobo k man 7 hobo. অপশন যেটো 3 আছে এটো 7 হ'ব কিয় x স্কয়াৰৰ কোএফিসিয়েন্ট 1 আছে এই কাৰণে k এর মান আমাৰ কি হ'ব 7 হ'ব ওকে নেক্সট 113 sin 2 ইকুয়াল টু 2 sin a কিন্তু এর মান আমাৰ কি হ'ব এতিয়া চোৱা আমি এর মান বহাই যাম 30 ধৰিম a ইকুয়াল টু 30 হলে sin 2a sin 60 হ'ব sin 60 এর মান কিমান 1 হয় আৰু right hand side 2 into sin 30 so 2 into sin 30 half কিমান হ'ব 1 হ'ব so option b option 2 যেটো 30 আছে এর মান কিমান হ'ব 30 ডিগ্ৰী হ'ব ওকে 114 এটো এডভান্স ম্যাথমেটিক্সৰ পৰা আহিছে এটো কি কৈছে এই আমাৰ গিভেন কি আছে sec theta plus tan theta is equal to k given আছে ওকে তেতিয়া cos theta মানটো আমি ওলাব লাগে cos theta মানটো আমাৰ ওকে cos theta মান আমি ওলাম এটো আমি রোমান 1 দিম ইকুয়েশন 1 তাৰ পিছত আমি এটা ফর্মুলা পাইছো sec square theta minus tan square theta equal to 1 পাইছিলো ওকে সো এটোক আমি a plus b a minus b লিখিব পাৰি এবাৰ প্লাস এবাৰ মাইনাস sec theta minus tan theta equal to 1 so এটোৰ ভ্যালু আমাৰ k into
sec theta minus tan theta equal to 1. Okay, so sec theta minus tan theta equal to 1 by k. Okay, etu ami 2 dim 1 plus 2 kurim left hand side and right hand side kurim etia 1 plus 2 kuriso sec theta 2 sec theta 2 sec theta tan theta cancel hobo equal to 1 by k. Okay, so okay roba 1 minute. Okay, so etia ase sec theta equal to ami ki koribo parim sec theta is equal to 1 by 2k. So okay, অলপ কিবা কিবি হৈছিল মই 1 or 2k to দিয়া নাছিল সেইকাৰণে এতিয়া 2 sec theta equal to এতিয়া আমি k আমি LCM লম 1 plus k square. Okay, so এতিয়া 2 sec theta equal to 2 into হয়েছে ফলে ডিভাইড হবো 2k 1 plus k square. এতিয়া secক আমি কি লিখব পারি cos যদি ডাইরেক্ট লিখি যাও এটু উল্টি যাব 2k 1 plus k square. ওকে এটু অপশন কি আছে কোনটোত আছে চাব লাগবো ওকে 2k k square plus অপশন 2 যেটু আছে 2k by k square plus 1 বা 1 plus k square একে কথা এটু আমার 114 হৈ গেল এতিয়া 115 সাম ওকে find the seventh term of AP 7 পদটো আমাৰ উলাব লাগে ওকে so AP series to আমাৰ দিয়া আছে কিমান 10 20 30 3 টার্ম 10 কে বাড়ি গেছে তার পিছত 4 5 6 7 30 40 50 60 70 70 অপশন কোনটোত আছে এটো 10 কে বাড়ি গেছে এটা হিসাব কৰিবই না লাগে ওকে তার পিছত 116 ত যেটো দিয়া আছে এটোৰ পৰা আমি ইসি আমি রেশিও উলাব লাগে ডিই আৰু বিসি রেশিও উলাব লাগে এইটো হৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ট্ৰায়াঙ্গেলটো কি আছে সিমিলার হয়েছে সিমিলার হলে অনুরূপ রেশিওবোৰ আমাৰ সমান হ'ব যেনেকুৱা এ ডি বাই AD by BD is equal to AE by EC আৰু DE by BC ঠিক D আৰু BC লাগে ফার্স্ট আৰু থার্ড আমি লম AD এর ভ্যালু 2 BD এর ভ্যালু 3 is equal to DE by BC এটো 2:3 equal to DE is to BC. Option A is correct. Okay. So 117. Etu sabo lagibo. Distance of point P34 from x-axis. X-axis er pora kiman durottot ase. Okay. Etu amar axis hoy. Etu point 34 ase. 3 hol x-axis, 4 hol y-axis. Suppose 4 hobo ete y-axis. X অক্ষর পরা কিমান দূরত্বত আছে 4 একক দূরত্বত আছে 4 ইউনিট এটু মিস্টেক করিব না লাগে 4 ইউনিট দূরত্বত আছে ওকে এটু হল 45 মানে এটা সার্কেলক 4 ভাগৰ 1 ভাগ লৈছো ইট ইজ দা পেরিমিটার অফ সেক্টর সার্কেল অফ রেডিয়াস ইমান রেডিয়াস টু দিয়া আছে অ্যাঙ্গেল টু 45 এতে আমি কি জানো 2 পাই r হল পরিধি কার বৃত্তর পরিধি মানে সার্কেলের পেরিমিটার ইমান एंगल टू কি আছে 4 ভাগৰ 1 অং হৈ লৈছো ডিভাইডেড বাই কি কৰিম 4 কৰিম সো মান কেটা পাই দিম 2 into 22 by 7 into 40 রেডিয়াস টু 40 আছে ডিভাইডেড বাই 4 এটু কিমান 2 টাইম 2 2 4 কাটি দিম आंसर কি 22 সেন্টিমিটার হল সেক্টর ওকে দেন two coins are tossed together দুটা কয়েন the probability of get exactly one head এতিয়া প্ৰথমত দুটা কয়েন দুটাই হেড উঠবা পারে প্রথমটো হেড দ্বিতীয়টো টেল প্রথমটো হেড উঠবা পারে আৰু এটা দুটাই টেল উঠবা পারে সো এটা হেড উঠাৰ পসিবিলিটি 2/4 equal to 1/2 is my answer 1/2 is my answer okay তাৰ পিছত the value of এইবোৰ আমাৰ ৰেশনালাইজেশন কৰিব লাগে এটো ৰেশনালাইজেশন কৰোতে একেবাৰে সহজ
ইজি টু প্ৰচেছটো প্ৰথম যিটো লৈছে এক্সপ্ৰেছন গোটেইখিনি নলওঁ 1 বাই 1 প্লাছ ৰুট 2 এইটোক আমি কৰিব পাৰি 1 বাই 1 মাইনাছ ৰুট 2 হোল স্কোৱাৰ দিলে ন প্ৰথমে একজেক্টলি কৰি দিওঁ ৰুট 2 ইনটু 1 মাইনাছ ৰুট 2 1 মাইনাছ ৰুট 2 অ'কে এইটোক আমি 1 মাইনাছ 2 লিখিব পাৰিম ইয়াতে হ'ব 1 মাইনাছ ৰুট 2 এইটো মাইনাছ 1 1 মাইনাছ ৰুট 2 ইকুৱেল টু ৰুট 2 মাইনাছ 1 এনেকৈ থাকিব অ'কে প্ৰথমটোত ৰুট 2 মাইনাছ 1 থাকিব এতিয়া চোৱা চবৰে কি হৈ থাকিব প্ৰথমটোত থাকিব ৰুট 2 মাইনাছ 1 এইটো গুচি গ'ল ছেকেণ্ডটোত থাকিব প্লাছ ৰুট 3 মাইনাছ ৰুট 2 থাৰ্ডটোত থাকিব প্লাছ ৰুট 4 মাইনাছ ৰুট 3 ফ'ৰ্থটোত থাকিব ৰুট 4টোত থাকিব ৰুট 5 মাইনাছ ৰুট 4 তাৰপিছত থাকিব এনেকৈ যায় ৰুট 9 মাইনাছ ৰুট 8 অ'কে এতিয়া আমি কাটিব পাৰিম এইটোক এনে থাকিব ইয়াতে এইটো 5ক ইয়াতে থাকিব 3 ইয়াতে 2 ইয়াতে থাকিব মাইনাছ আৰু 9টো থাকিব প্লাছ ৰুট 9 মানে 3 মাইনাছ 1 ইজ ইকুৱেল টু 2 চ' এনচাৰ কি হ'ব 2 হ'ব এনেকৈ ৰেচনেলাইজেশ্যন কৰিলে হৈ যাব এইটো অ'কে তাৰপিছত ইফ দ্য শ্বেডো অফ এ 5 feet tall man এইটো চেম মানে অলপমান বুজাই দিওঁ এটা মানুহ 5 feet হৈ আছে শ্বেডোটো ওলাব লাগে অ'কে শ্বেডোটো আমাৰ দি আছে এটা মানুহ এনেকৈ থিয় হৈ আছে 5 foot শ্বেডো হ'লে কেনেকৈ হ'ব এই ভৰিৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চ আহিব ডিষ্টেঞ্চটো কিমান 5 ৰুট 3 এইটো হ'লে ইয়াতে কিমান ডিগ্ৰী কোণ হ'ব এংগেল অফ ৰিভলিউশ্যন এইটো থিটাটো কিমান হ'ব চ' পাৰপেণ্ডিকুলাৰ আপন বেছ 5 বাই 5 ৰুট 3 5 কেঞ্চেল হ'ব 1 বাই ৰুট 3 এতিয়া পাৰপেণ্ডিকুলাৰ আপন বেছ আমাৰ কি হ'ব 10 এতিয়া 10 কিমান ডিগ্ৰীৰ মান 1 বাই ৰুট 3 10 30 ডিগ্ৰীৰ মান হ'ল আমাৰ ৰুট 3 থিটা ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব চ' থিটা ইজ মাই 30 ডিগ্ৰী ইজ আনচাৰ অ'কে চ' এনেকৈ আমি কৰিব লাগে নেক্সট 122 okay from a well shifted deck of 52 cards 52 card আছে তাৰপিছত what is the probability of getting king of heart possibility কিমান আমাৰ প্ৰতিটো কাৰ্ডত কি থাকে 4 কৈ থাকে 4 by total card কিমান 52 so কিমান হ'ব 4 দি কাটিলে 130 so answer is 130 easily the pair of linear equation দুটা pair of linear equation দিয়া আছে এটো one solution many solution no solution এটো ওলাব লাগে আমি কি ওলাম a1 by a2 3 by a2 হল 2 is equal to হয় না নহয় 2 by minus 3 2 by minus 3 not equal to হয় এটো কি unique solution হ'ব unique solution মানে one solution হ'ব okay 124 okay 124 ত অলপমান ভেজাল আছে একো নাই 124 okay ইয়াতে দিয়া আছে x plus y equal to 5 এইখিনি আমাৰ ওলাব লাগে okay x cube plus y cube plus 5xy minus 125 এতিয়া x cube x plus y whole cube লিখিলো minus 3xy x plus y লিখবা লাগব এইটো ঠাইত মই এইখিনি লিখিলো বাকিখিনি সেম 125 okay so next x plus y এর মানটো আমার কি আছে 5 cube minus 3xy into 5 plus 15xy minus 125 okay so এটো আমি ক্যালকুলেশন করলে 125 minus 15xy plus 15xy minus 125 so minus 125 plus 125 এইখিনি করলে কিমান হ'ব 0 হ'ব so answer is 0 ইমান কষ্ট কৰি answer 0 ওলালে okay so 125 number যেটো আছে এতিয়া চোৱা 1 2 3 5 7 to the power 655 the last digit to long 7 to the power 655 655 or unit digit কিমান হ'ব
ওকে এইটোক আমি 6 5ক ফেক্টৰ কৰিম ফেক্টৰ কৰিলে কিমান পাম 7 টু দি পাৱাৰ 1 ইনটু এইটোৰ এনসাৰটো হ'ল আমাৰ 3 ওকে সো কৰিছে কেনেকৈ হেতু মই কৈ দিছো প্ৰথমে কি কৰিম 6 5 5ক আমি ভাঙিম কিমান বাৰে দিম 2 5 দি দিম 1 3 1 তাৰপিছত এইটো ইমান বাদ দিয়ে এইটো ইউনিট ডিজিট আমাৰ 3 হ'ব এনসাৰটো এইটো এক্সপ্লেনেশ্যন অলপমান ডাঙৰ আছে লাষ্টৰ ডিজিটটো ল'ব লাগে লাষ্ট ডিজিট লৈ কিনে ক্যালকুলেশন কৰিলে হ'ব সো এনেকৈ হ'ল আমাৰ 125 লৈ কোৱেশ্চন লৈ আমাৰ মেথছৰ গোটেই কমপ্লিট হ'ল তাৰমানে এইটো ফেজ 1 হয় ফেজ 1 হয় তাৰপিছত ফেজ 2 ফেজ 3 29 ডিসেম্বৰৰ আগত সলিউশন কৰি দিম